মোৰ লগত গীতটিত সংগত কৰিছে ভূপেশ কৃষ্ণ গোস্বামী তবলা। মৃত্যু সাৱটি সমাধি তলি অকল আছো মৃত্যু সাৱটি সমাধি তুলি অকলে আছো শিশু। হয়, যেতিয়া মৃত্যুদূত আহি আমাক লৈ যায় আমি তেতিয়া সকলোবিলাক এৰি থৈ গুচি যাব লগা হয় এক অজ্ঞান দেশলৈ। মাত্ৰ ৰৈ যায় আমাৰ স্মৃতিবিলাক। যোৱা ২৬ নৱেম্বৰত আমি আমাৰ দুজন সহপাঠীক হেৰুৱাইছিলোঁ প্ৰয়াত গিৰীশ শইকীয়া আৰু চেলিম আলমক। গিৰীশ শইকীয়া আছিল জেব্ৰা ফ'ৰ্চৰ সদস্য। জেব্ৰা ফ'ৰ্চৰ সদস্যসকলে গিৰীশ শইকীয়াক হেৰুৱাই ম্ৰিয়মান হৈছিল। মাত্ৰ তাৰ শেষ নহওঁতেই জেব্ৰাৰ আন এজন সদস্য যোৱাকালি ১৭ জানুৱাৰীত হেৰুৱাব লগা হ'ল। মঙলদৈ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সহপাঠী বন্ধু ভূপেশ কৃষ্ণ গোস্বামীক হেৰুৱাই সকলো ম্ৰিয়মান হৈ পৰিছে। সহপাঠী হোৱাটছআপ গ্ৰুপত যেতিয়া বাদ্যযন্ত্ৰ শিল্পী ভূপেশ কৃষ্ণ গোস্বামীৰ মৃত্যুৰ প্ৰচাৰ হৈছিল তেতিয়া সকলোৱে চমকি উঠিছিল। ভূপেশ কৃষ্ণ গোস্বামী আছিল মঙলদৈ নগৰৰ এজন উদ্যমী ব্যক্তি। তবলাৰ সুদক্ষ শিল্পী বুলিলে ভূপেশ কৃষ্ণ গোস্বামীক সকলোৱে চিনি পাইছিল। পিতৃ স্বৰ্গীয় মুক্তিনাথ গোস্বামী আছিল অধিবক্তা। ভূপেশ কৃষ্ণই দুজনী কন্যা সন্তান আৰু সহধৰ্মিনীক এৰি থৈ গ'ল। হয়তো পৰিয়ালৰ বাবে এক অপৰিসীম ক্ষতি। মৃত্যু অনিবাৰ্য। আমি এদিন সকলোৱেই পৃথিৱী এৰি যাবই লাগিব অগা পিছাকৈ। জীৱন মানেই মৃত্যু, এই কৰোণতাৰ শেষ নাই। ভূপেশ কৃষ্ণ গোস্বামীৰ তবলাৰ হাতৰ স্পৰ্শই কণ্ঠশিল্পী মঙলদৈৰ জীৱেন্দ্ৰ মোহন দেৱশৰ্মাৰ লগতে বহু গীতত তেওঁৰ সহযোগী তবলাবাদক হিচাপে অংশ লৈছিল। হয়তো জীৱেন্দ্ৰ মোহন দেৱশৰ্মাৰ বাবেও আজি এক অপৰিসীম ক্ষতি হৈছে। ভূপেশ কৃষ্ণ গোস্বামীৰ মুখত সদায় লাগি আছিল এটা মিঠা হাঁহি। ধেমালি ফূৰ্তি কৰি সকলোকে হহুৱাই ৰাখিছিল ভূপেশে। কিন্তু আজি পৃথিৱীৰ পৰা চিৰ বিদায় মানি আমাক সকলোকে কন্দুৱাই গ'ল ভূপেশে। যোৱাকালি ১৭ জানুৱাৰী বুধবাৰ আছিল। কোনো জ্যোতিষীয়ে কয় ১৭ জানুৱাৰী হেনো খুব ভাল বাৰ। কালি জ্যোতিপ্ৰসাদ আগৰৱালাৰ মৃত্যুতিথি আছিল আৰু এই মৃত্যুতিথি সকলোৱে শিল্পী দিৱস হিচাপে পালন কৰে। হয়তো ভূপেশ কৃষ্ণ এজন সঁচা শিল্পী আছিল, যাৰ বাবে আমিও আমাৰ সহপাঠী ভূপেশ কৃষ্ণক শিল্পী দিৱসৰ দিনাই একাজলি শ্ৰদ্ধাঞ্জলি জনাব পাৰিম। আমি PI নিউজৰ তৰফৰ পৰাও জনালোঁ ভূপেশ কৃষ্ণ গোস্বামীলৈ সহস্ৰ প্ৰণাম।